আজি আমি এটা সংবাদ মেলৰ আয়োজন কৰা হৈছে যে আমাৰ এণ্টি মেলেৰিয়াল মান্থ চলি আছে। এণ্টি মেলেৰিয়াল মান্থটো আমাৰ জুন মাহটো আমাৰ ইয়াতে পালন কৰা হয়, এইটো গোটেই দেশতে এইটো পালন কৰা হয়। ঠিক তেনেকৈ আমাৰ এণ্টি মেলেৰিয়া ডে ৱৰ্ল্ড মেলেৰিয়া ডে এটা পালন কৰা হয়। ৱৰ্ল্ড মেলেৰিয়া ডেটো আমাৰ পালন কৰা হয় 25 এপ্ৰিল, আৰু জুন মাহটো আমাৰ কৰা হয় এণ্টি মেলেৰিয়া মান্থ, গোটেই মাহটো। আচ্ছা, এইটো কৰাৰ উদ্দেশ্য হ'ল কি, আমাৰ মেইন কথা হ'ল কি, মেলেৰিয়া ওৱান অফ দ্য মোষ্ট ভেৰি ইম্পৰ্টেণ্ট ভেক্টৰবৰ্ন ডিজিজ। ভেক্টৰবৰ্ন ডিজিজৰ কিছুমান আছে। ভেক্টৰবৰ্ন ডিজিজৰ ভিতৰত মেলেৰিয়া, দেন ডেংগু, তাৰপিছত চিকেনগুনিয়া, তাৰপিছত জাপানীজ এনকেফেলাইটিছ, এইবিলাক চব মহৰ পৰা হয়। আৰু সেইকাৰণে আমি ইহঁতক নাম দিয়া হৈছে ভেক্টৰবৰ্ন ডিজিজ। যে অলৰেডি আমি ইয়াৰ আগত লাষ্ট মে' মাহত 16 মে' আমি এণ্টি ডেংগু ডে, আমি নেশ্যনেল ডেংগু ডে আমি পালন কৰিছিলোঁ। আৰু সেই হিচাপে আমি 25 এপ্ৰিলত আমি এণ্টি মেলেৰিয়াল ৱৰ্ল্ড মেলেৰিয়া ডে পালন কৰিছিলোঁ। এতিয়া জুন মাহত আমি এণ্টি মেলেৰিয়াল মান্থ। এতিয়া কথা হ'ল কি, আমি এই জুন মাহটো কিয় লোৱা হ'ল, কাৰণ অলৰেডি মই কৈ দিছোঁ যে আমাৰ যিটো মহৰ পৰা বেমাৰ হয়, ডেট ইজ কল্ড ভেক্টৰবৰ্ন ডিজিজ। আৰু সেই ভেক্টৰবৰ্ন ডিজিজবিলাক আমাৰ বেছি প্ৰাদুৰ্ভাৱ হয় ডিউৰিং ৰেইনি ছিজন। আৰু ৰেইনি ছিজনটো হয় আমাৰ ফ্ৰম এপ্ৰিল টু ছেপ্টেম্বৰ। গতিকে কেতিয়াবা হয়তো প্ৰি মনচুনটো অলপ আগত হয়, কেতিয়াবা অলপ দেৰিকৈ হয়। গতিকে সেই এপ্ৰিল মে' মাহৰ পৰা আৰম্ভ হৈ আপ টু ছেপ্টেম্বৰলৈকে আমাৰ ৰেইনি ছিজনটো আমি ধৰিব পাৰোঁ, বা প্ৰি মনচুন, মনচুন আৰু পষ্ট মনচুন। আৰু এই পিৰিয়ডত ডেটো মান্থ হিচাপে এণ্টি মেলেৰিয়াৰ মান্থ হিচাপে আমি পালন কৰোঁ। এতিয়া কথা হ'ল কি, এণ্টি মেলেৰিয়াল মান্থ আমি যে পালন কৰোঁ তাৰ কিবা এটা উদ্দেশ্য আছে। যে এই উদ্দেশ্যটো মেইন কথা হ'ল আমি কেনেকৈ এইটো কণ্ট্ৰল কৰিম, বা কেনেকৈ আমি মেলেৰিয়াটো আমাৰ দেশৰ পৰা এলিমিনেট কৰিম, সেইকাৰণে আমাৰ এইটো মেইন উদ্দেশ্য। আৰু সেইকাৰণে আমি কিছুমান ব্যৱস্থা আমি স্বাস্থ্য বিভাগে লৈছোঁ। মেইন ব্যৱস্থা যেনেকুৱা হ'ল কি, নাম্বাৰ 1, আমি চবে চ'ৰ্চ ৰিডাকশ্যন কৰিব লাগে। ডেট ইজ যাতে কোনো এৰিয়াত পানী জমা হৈ নাথাকে য'ত মহ উৎপত্তি হ'ব পাৰে, সেইটো আমি সদায় চাব লাগিব আৰু সেইটো আমি চেক কৰিব লাগিব। যেনেকুৱা আমি অলৰেডি আমি ষ্টেপ লৈছোঁ। আমাৰ আশা কৰ্মীয়ে হওক, SW ৱাৰ্কাৰ হওক, আমাৰ স্বাস্থ্যকৰ্মী যিমান আছে, এই মাহটো গোটেই এৰিয়াত ঘূৰি ঘূৰি পেলাই, ঘৰে ঘৰে চাই পেলাই, য'ত পানী জমা হৈ থাকে, যেনেকুৱা বাকেটত, ফুলৰ টপত, কেতিয়াবা পানীৰ টেংকিত এনেই পানী আছে, সেইবিলাক পানী যাতে নাথাকে, সেইবিলাক পানী আমি পেলাই দিবৰ কাৰণে আমি ইনষ্ট্ৰাকশ্যন দিছোঁ। আৰু সেইবিলাক এক্টিভিটি হৈ আছে, সেইটোক আমি কওঁ চ'ৰ্চ ৰিডাকশ্যন। যে মহ য'ৰ পৰা হয় তাতে যাতে আমাৰ এৰিয়াটো কমি যায়। তাৰপিছত আমি লৈছোঁ কি, যে আমাৰ ফগিং, যে ধোঁৱা ছিটোৱাই, যে ধোঁৱা আমি ফগিং দিওঁ, সেইটো হ'ল ইনছেক্টিচাইড ফগিং। সেই ফগিংটো আমি চবতে কৰি আছোঁ। আমাৰ ফগিং ধুবুৰীত হৈছে, গৌৰীপুৰত হৈছে, চাপৰত হৈছে, বিলাচীপাৰাত হৈছে, গোলকগঞ্জত হৈছে, আমাৰ গোটেই ডিষ্ট্ৰিক্টতে আমি ফগিং কামটো কৰি আছোঁ। তাৰপিছত আৰু এটা ইনছেক্টিচাইডৰ আমাৰ কাম হৈছে কি, সেই ড্ৰেইনবিলাকত আমি লাৰ্ভিচাইডাল স্প্ৰে কৰি আছোঁ। লাৰ্ভিচাইডাল স্প্ৰে হ'ল টেমিফছ স্প্ৰে আমি কৈ আছোঁ। সেইটো মেইনলি আৰ্বান এৰিয়াত, আমাৰ ধুবুৰীত হৈছে, আমাৰ বিলাচীপাৰাত হৈছে, চাপৰগামত হৈছে, গোলকগঞ্জত হৈছে, আমাৰ আৰ্বান এৰিয়াবিলাকত আমি এই লাৰ্ভিচাইডাল স্প্ৰেটো কৰি আছোঁ। গতিকে তেতিয়া হয় কি, ড্ৰেইনৰ পৰা আমি মহৰ উৎপত্তিটো যথেষ্টখিনি কমাৰ ব্যৱস্থা কৰা হৈছে। গতিকে তাৰপিছত আমি যেনেকুৱা এটা সাধাৰণ কথা আমি ৰাইজক জনাব খুজিছোঁ, বা জনাইছোঁ অলৰেডি মাইকিং যোগে, যে আমি সদায় ফুল শ্লিভ, ফুল শ্বাৰ্ট, ফুল কাপোৰ পিন্ধিব লাগে, যাতে মহবিলাক গাত ডাইৰেক্টলি নধৰে। এইটো এটা খুব ইম্পৰ্টেণ্ট কথা, ফুল শ্লিভ ড্ৰেছ পিন্ধিব লাগে এই ছিজনটোত। তাৰপিছত আমি সদায় মনত ৰাখিব লাগিব যে মস্কিটো নেট, দ্যাট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মস্কিটো নেট এতিয়া পাৰিলে যোনে দিনত হয়, দিনতো আমাৰ মস্কিটো নেট ব্যৱহাৰ কৰিব লাগে। যে ৰাতি আমি 11টাত শুব যাওঁ, 11টা বজাত আমি মস্কিটো নেট দিওঁ, কিন্তু গোটেই সন্ধিয়াৰ পৰা বিচনাতে এনেই আছোঁ, কথা পাতি আছোঁ, মস্কিটো নেটটো দি পেলাই কথা পাতক। গতিকে আমাৰ সেইটোৱে এটা মেছেজ যে এই মাহটোত বুলি নহয়, যেতিয়ালৈকে আমাৰ মস্কিটো ব্ৰিডিং টাইম, এই পিৰিয়ডখিনিত আমি মস্কিটো যাতে দিনতো ইউজ কৰোঁ, যোনে দিনত শুৱে মস্কিটো নেট ইউজ কৰক। তাৰপিছত ৰিপেলেণ্ট আমি ইউজ কৰিব লাগে। ৰিপেলেণ্ট
মস্কুটো ৰিপেলেণ্ট গুড নাইটে হওক বা তেনেকুৱা যিবিলাক বস্তু ঘৰত ইউজ কৰিব লাগে, এনে সাধাৰণ ধোঁৱা দিব লাগে, সেইবিলাক ইউজ কৰিলে মহৰ উৎপাতটো কমি যাব। গতিকে এইখিনি হ'ল আমাৰ যিখিনি মহৰ যাতে আমাৰ প্ৰব্লেমটো কমি যায়, সেইকাৰণে আমাৰ মেইন উদ্দেশ্য। আৰু এইখিনি মেছেজ আমি সদায় দি আছোঁ বা ৰাইজক অৱগত কৰাইছোঁ। আৰু এইটো কাৰণে আমি কৰি আছোঁ কি, আমাৰ ষ্টেটৰ পৰা ডিৰেকশ্যন যেনেকৈ আহে সেই হিচাপে আমি কৰিছোঁ কি, প্ৰতিটো ব্লক PSC যেনেকুৱা ধুবুৰী, এইটো ধৰ্মশাল ব্লক, চাপৰ ব্লক, ৰাণীগঞ্জ, গোলকগঞ্জ, হালাকুৰা, চবতে আমি কৈছোঁ যে প্ৰতিটো ব্লকত এই মাহত 9টাকৈ এৱাৰনেছ মিটিং কৰিব দিছোঁ। প্লাছ চবতে এটাকৈ হেল্থ কেম্প কৰিব দিছোঁ। আজি যেনেকুৱা গোলকগঞ্জত হেল্থ কেম্প পাতিছে, লক্ষীমাৰী ৰিম'ট এৰিয়া, সেই লক্ষীমাৰী এটেণ্ড মই কৰি আহিলোঁ। আজি মই গৈছিলোঁ লক্ষীমাৰীত, সেই হেল্থ কেম্পটোত আমি চব তাৰে ব্লক PSC ষ্টাফ, আমি তাতে গোটেই ষ্টুডেণ্টবিলাক, তাৰে নাৰ্ছ, তাৰে আশাকৰ্মী, তাৰে ৰাইজ, তাত পঞ্চায়তৰ মানুহ, সিহঁতক মাতি পেলাই এৱাৰনেছ মিটিঙত ময়ো তাত কৈ আহিলোঁ বহুত এইবিলাক কথাকে, যাতে আমাৰ মহৰ উৎপত্তি বেছি নহয়। বা যেতিয়া আমাৰ মহ যেনেকুৱা যিবিলাক চিমটম, যেনেকুৱা মেলেৰিয়া এটা সদায় মনত ৰাখিব, মেলেৰিয়া এটা পেৰক্সিমেল ডিজিজ। এইটো খুব দৰকাৰী কথা যে মেলেৰিয়া জ্বৰ বহুত হয়, টাইফয়েড হ'ব পাৰে, ডেংগু হ'ব পাৰে, মেলেৰিয়া হ'ব পাৰে। আমি মেলেৰিয়াটো জানিব লাগিব। মেলেৰিয়া 4 চাইক্লিকেল ফিভাৰ। তাৰমানে নাম্বাৰ 1 হ'ল কি, যিজন মানুহ ক'ব যে খুব ঠাণ্ডা লাগিছে, কোল্ডনেছ, তাৰপিছত কাঁপিব, শিভাৰিং, তাৰপিছত ফিভাৰ, হাই ফিভাৰ, তাৰপিছত চুৱেটিং। এই 4 ষ্টেজ যিবিলাক মানুহৰ জ্বৰ দেখুৱাব, তাৰমানে আপোনাৰ চিন্তা কৰিব লাগিব যে এইটো মেলেৰিয়া হ'ব। আৰু লগে লগে যাতে ব্লাড স্লাইড এক্সামিনেশ্যন কৰে। আমি অলৰেডি ফিভাৰ চবতে আমি যিমান কেছ আমি পাইছোঁ, ফিভাৰ কেছবিলাকক আমি ফিভাৰ ছাৰ্ভেইলেঞ্চৰ কাৰণে আমি ফিভাৰ ছাৰ্ভেইলেঞ্চৰ লগে লগে আমি স্লাইড এক্সামিনেশ্যন কৰোঁ। তাতে মেলেৰিয়া আছে নাই ধৰা পৰিব। RD কিট আছে, RD কিটত আমি ধৰিব পাৰোঁ মেলেৰিয়া আছে নাই, কিন্তু ব্লাড স্লাইড এক্সামিনেশ্যন ইজ কম্পালচাৰী টু অল। গতিকে আমি সেইটো অলৰেডি ব্যৱস্থা আৰম্ভ কৰি দিছোঁ যে প্ৰতিটো এৰিয়াত আমাৰ যাতে ব্লাড স্লাইড হয়, ফিভাৰ কেছ যিমান আমাৰ ওলাব। আৰু ফিভাৰ কেছ আমি কেনেকৈ পাওঁ, আমাৰ যিবিলাক ছাৰ্ভেইলেঞ্চ ৱাৰ্কাৰ তেওঁলোকে আমাৰ ডাটাখিনি দিয়ে। কেতিয়াবা আমাৰ এটা M4 ৰেজিষ্টাৰ আছে, তাতে ৰিপৰ্ট পাওঁ আমি। সেই M4 ৰিপৰ্টৰ বেচিছত তাৰপিছত আমাৰ যিবিলাক ছাৰ্ভেইলেঞ্চ আমাৰ ষ্টাফ আছে, তেওঁলোকৰ থ্ৰু দিয়ে আমি ফিভাৰ কেছৰ ডাটাখিনি পাওঁ। তাৰ পৰা আমি স্লাইড কিমান হৈছে আমি তাৰ ডাটাখিনি পাওঁ, আৰু সেইখিনি আমি চাই লওঁ, আমি গম পাওঁ। গতিকে এইখিনি হ'ল থুলমূলকৈ মেলেৰিয়াৰ যাতে নহয়। আৰু এই মাহত আমি কি ব্যৱস্থা একশ্যন আমি ল'ব লাগে সেইখিনি আমি জনাই দিছোঁ। এইখিনি কথা মেইন আছিলে। প্লাছ আমাৰ কিন্তু এটা মটো হৈছে কি, যে ফাইট এগেইনষ্ট মেলেৰিয়া আৰু টু টেকেল মেলেৰিয়া। ফাইট এগেইনষ্ট মেলেৰিয়া মানে কি, তাৰ মেইন কথা হ'ল কি, নাম্বাৰ 1 ছাৰ্ভেইলেঞ্চ, ডিটেকশ্যন, দেন ডায়েগন'চিছ এণ্ড ট্ৰিটমেণ্ট। যদি এইখিনি বস্তু হয়, এটা মেলেৰিয়া কেছ যদি ডিটেকশ্যন হয়, তাৰপিছত যদি সেইটো ট্ৰিটমেণ্ট ঠিক প্ৰপাৰ হয়, তেনেহ'লে সেই কেছটো আমি লছ নকৰোঁ। আৰু সেইকাৰণে আমাৰ যিটো গভৰ্ণমেণ্টৰ যিটো NHM নেশ্যনেল হেল্থ মিছন, তাৰ এতিয়া মেইন এটা উদ্দেশ্য হ'ল কি, যে বাই 2030 আমাৰ মেলেৰিয়া মুক্ত হ'ব লাগে দেশটো। আমাৰ দেশটো মেলেৰিয়া মুক্ত বাই 2030। আৰু সেইটো উদ্দেশ্যলৈ বাই 2027 no indigenous case should be reported.